Good morning everyone. দিনটো ব্যস্ততাত সোমাই পৰা আগে প্ৰথমতে মই থাইৰয়ড পিলটো খাইলো। আপোনালোকক এবাৰ কৈছিলো মোৰ থাইৰয়ডটো একেবাৰে কমি গৈছিলে, গতিকে প্ৰায় এসপ্তাহ মানে মই বন্ধ কৰিলো। তাৰপিছত আকৌ ষ্টাৰ্ট কৰিছো 75 mg। মানে লাষ্ট মই সেইটোৱে খাইছিলো, সেইকাৰণে হেয়াই ষ্টাৰ্ট কৰিছো। ৰাতিপুৱা খালি পেটত খোৱাৰ পাছত প্ৰায় 45 মিনিটমান মই একদম একো নাখাওঁ। ইভেন গৰম পানীটো মোৰ খোৱা নহয়। যদি আপোনালোকৰ মাজৰো কোনোবা আছে যাৰ থাইৰয়ড হৈ আছে কিন্তু পিলটো খোৱাৰ পাছতে চাহ কাপ খাই দিয়ে, প্লিজ সেইটো এভয়েড কৰিব, নহলে কামতে নিদিব ভালকে। সো হেয়া খোৱাৰ পাছত এতিয়া ৰাতিপুৱাৰ ভাত খাজত মই লাগিছো। অলপমান মচুৰ দাইল এইটোৱে ধুই থৈছো। মচুৰ দাইলৰ পৰা যে ইমান লেতেৰা ওলাই ন, অকমান সময় যদি এনেকৈ তিয়াই থোৱা নহয় ভালকৈ চাফা নহয় নিচিনা মোৰ ফিল হয়। আৰু ইফালে জাতিলাও এটা আনি থৈছিলোঁ, অনাৰ পিছত দুদিনমান হ'ল। আৰু জানেনে কাটোতে গম পাইছোঁ অকণমান বুঢ়া নিচিনা হৈছে। ফ্ৰিজটো যে বেয়া আছিলে, সেইকাৰণে এটা জাতিলাওটো এদিনত শেষ কৰিব নোৱাৰোঁ, সেইকাৰণে আমি কটাও হোৱা নাছিলোঁ। এতিয়া লাহে লাহেকৈ কাটিছোঁ, দাইলত অকণকৈ দিম। আৰু জানেনে কিছুমানে কয় জাতিলাও জুচ খোৱাটো বৰ ভাল। সো ট্ৰাই কৰিবচোন কেতিয়াবা, যদি খায় আৰু জনাব কেনেকুৱা পায়। কেতিয়াবা পিছে মই খাওঁ দেই, অকণমান নিমখ দি লগতে অকণমান বিটৰুট দিওঁ, ভালে লাগে খায়। আৰু লগতে এয়া দাইলখিনি ধুই হৈ গ'ল, লগতে অকণমান জাতিলাও দি মই হুইচেল উঠাই দিছোঁ। আৰু সেইটো সময়তে পাহিৰ টিফিনটো ৰেডি কৰি লওঁ। মাজতে দুগৰাকী মানে মোক কমেণ্ট কৰিছিলে যে পাহিক টিফিনত এয়া কিয় দিয়া, ইমানখিনি কিয় দিয়া, আমাৰ ল'ৰা ছোৱালীয়ে নাখায় এনেকৈ। সেইটো হ'ব পাৰে, কিন্তু মাকবোৰে জানে দিয়কচোন নিজৰ ল'ৰা ছোৱালীয়ে কি খাব। আৰু পাহি প্ৰায় 3টা বজালৈকে স্কুলতে থাকে, 3:30 হৈ যায়, 4টা নাবাজে, ঠিক সেনেকুৱা সময়ত ঘৰ পাহি। তাই সাংঘাতিক ভোক লাগে। তাইক যদি কেতিয়াবা লাইটকৈ টিফিনটো কয়, মা ইমান অকণমান দিলা, মোৰ নুজুৰিলেই, ভোক লাগিছে। চ' সেইকাৰণে যিমান পাৰোঁ ফিলিং কৰি দিবলৈ বিচাৰোঁ। আজি বনাইছোঁ এটা চীজ আৰু কৰ্ণৰ চেণ্ডউইচ। এইটো মোৰ চবতছে ভাল লগা ৰেচিপি, তাই কাৰণেও। আৰু এনেকৈ বনালে কি হয় জানে, কেতিয়াবা মই নিজলৈও ৰাখি দিওঁ, তাই খাই খুব ভাল পায়। চীজটো দি দিয়াৰ কাৰণে চফ্টনেছ এটা থাকে, কিন্তু সেইটো অপশ্যনেল দেই। আৰু এইটো যিটো মোৰ টোষ্ট মেকাৰ আছে, সেইটো একদম ইনষ্টেণ্ট কাম কৰে। অকণমান গৰম কৰি দিলে, মানে আপুনি 10 পৰা 20 ছেকেণ্ডমানকৈ গৰম কৰি দিলে এইটো সিজিয়ে যায় আৰু একদম ৰঙা কাৰক হৈ যায়। চ' সেয়া দিছোঁ মই টিফিনত। আৰু গতিকে আপোনালোকক মই বহুতবাৰ আগতে এইটো ৰিকমেণ্ড কৰিছোঁ, এমেজনত পাই যাব, তাৰপৰা ল'ব পাৰে। আৰু এতিয়া টিফিনটো পেক কৰি লওঁ। চেণ্ডউইচটো পূৰাই দি দিছোঁ, লগতে সৰু ডাব্বা, এইটো প্ৰণৱৰ টিফিনৰ আছিলে। পাহিৰ যিটো টিফিনৰ ডাব্বা সেইটো ইয়াৰ লগত নোসোমায়, মানে এই চেণ্ডউইচটো দি দিলে, সেইকাৰণে দিয়া নাই। লগতে কেইটামান মাখানা নিমখতে ৰ'ষ্ট কৰি দিছোঁ, এটা বিস্কিট, চকলেট বিস্কুট, এইখিনি পাহি দিলে ধুনীয়াকৈ ফিনিছ কৰে। আৰু তথাপিও কি জানে, মোৰ লাগে যেন তাই পেটটো নভৰিব নেকি, কল এটা দি পঠাইছোঁ। আৰু কি কলবোৰ ঘৰত আনি থ'লে ইমান সোনকালে বেয়া হৈ যায়, গতিকে মই জল্দি খুৱাই ফিনিছ কৰিব বিচাৰোঁ। প্ৰণৱকো টিফিনত দি পঠাওঁ। আৰু এতিয়া এইফালে প্ৰণৱৰ ভাত সাজো অকণমান আগবঢ়াই লৈছোঁ। মাছ কেইটামান আনিছিলোঁ, কালি ফ্ৰাইকেই খোৱা হ'ল। আজিও ভাবিছোঁ সেই তাকে অকণমান প্ৰণৱক ফ্ৰাই কৰি দিওঁ। আৰু যে কয় ন, পিছলৈ কাণ থ'লে থাকি যায়, মোৰ তেনেকুৱাই হ'ল। কালি পাহিৰ ইউনিফৰ্মযোৰ মই ইস্ত্ৰি কৰিব লগা আছে, নকৰিলোঁ। মই বোলো ৰাতিপুৱা কৰিম, আৰু ৰাতিপুৱাৰ পৰাই কাৰেণ্ট নাই। তো কাপোৰটো ভালকৈ ইস্ত্ৰি কৰাই নহ'লে, এনেকৈয়ে তাইক পিন্ধাই দিলোঁ। অলপমান চুলি তুলি বান্ধি, অলপমান ছানস্ক্ৰীণ ঘঁহি তাইক বিদায় দিয়াহে কথা দিয়া। পাহি স্কুলৰ বেগটো যেতিয়া ডাঙৰ, ৰাম কি গধুৰ, কেনেকৈ যে তাহাঁতি দাঙি নিয়ে, কেতিয়াবা ভাবিলে দুখেই লাগে। উপায়ো নাই দিয়কচোন। আইদেউ উলিয়াই নপঠোৱালৈকে ৰাতিপুৱাখিনি একদম ৰেষ্টলেছ নিচিনা হৈ যায়। সকলোৰে হয়, ল'ৰা ছোৱালী থকা মাকবোৰৰ সেনেকুৱাই অৱস্থা হয় চবৰে। আইদেউ ওলাইছে, কি লৈছোঁ, খেলা বস্তু লৈ আহিছ? সেই থৈ লাগে এতিয়া। আৰু যাওঁ এতিয়া তাইক স্কুলত থৈ আহোঁগৈ। আচলতে প্ৰণৱৰ গাটো ভাল লাগে, নহ'লে সি ৰাতিপুৱা থ'ব যায় সদায়। এতিয়া তাৰ গা বেয়া কাৰণে মই থ'ব যাব লাগিব এতিয়া। এই স্কুলত থৈ এতিয়া টাউনৰ মাজেৰে ৰিটাৰ্ণ হৈছোঁ। এইখিনি জেগা পালে মোৰ কি অনুভৱ হয় জানেনে, আমাৰ প্ৰায় ডিব্ৰুগড় অহা এবছৰে হ'ল। এই মানে ব্ৰিজখন নহৈছেহে। ইমান যান জঁট হয়, জেগাডোখৰ অকণমান বৰষুণতে পানীও হৈ যায়গৈ। কেতিয়া হ'ব নাজানো। আমি যেতিয়া বঙাইগাঁৱত আছিলোঁ, তেতিয়া কনষ্ট্ৰাকশ্যনবোৰ ইমান ফাষ্ট হোৱা নিচিনা লাগিছিলে। ইয়ালৈ অহাৰ পাছতে ডিব্ৰুগড়লৈ অহাৰ পাছত এই প্ৰচেছখিনি ইমান শ্ল' হয়। হেল্ল' এভৰিৱান, নমস্কাৰ। মই দীপশিখা, আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে, তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে। কি হ'ল জানে, কালি যে কাপোৰ ধুইছিলোঁ, কাপোৰখিনি মানে লাষ্টত শুকাইলে আৰু অলপ সেমেকি আছিলে। তো মানে মই ভাবিলোঁ কি হয়, ওপৰত নেমেলোঁ। মোৰ ৰুমটো চাইডতে সৰুকৈ এটা বেলকনি আছে, অকণমানিকৈ, তাতে মেলি থৈ দিওঁ। অকণমান মানে জাষ্ট মানে ধৰি লওক অকণমান সেমেকা নিচিনা হৈ আছে। মই ভাবিছোঁ যিহে গৰম, ৰাতিপুৱালৈ এইটো শুকাই যাব, এনেকৈ ভাবি পেলাই মই বেলকনিতে থৈ দিলোঁ। শুই গ'লোঁ। ৰাতি কি ডাঙৰ বৰষুণ, ৰাতি নহয় ৰাতিপুৱালৈ কেনেকুৱা ডাঙৰ বৰষুণ দিছে, গোটেই কাপোৰবোৰ জানে আকৌ তিতি গ'ল নহয়। মোৰ মানে একা খং উঠিছে, মই কালি বোলে ভৰাই কিয় নিদিলোঁ, মানে সঁচাকৈ কেতিয়াবা এনেকুৱা হৈ যায় যে ইমানেই বৰষুণ, চব তিতিলে। ৰাতিপুৱা আকৌ চব শুকুৱাই এতিয়া বোলো নাই, প্ৰথমতে মেলি লওঁ, বাকী কাম পাছত, নহ'লে আকৌ একেখিনিকে চাইকেল ঘূৰিব মোৰ। আমাৰ চটৰ পৰা এই জেগাখিনিলৈ আহিলে কি মনত পৰে জানেনে,
নিজৰ যদি এখন কিচেন গাৰ্ডেন থাকিলেহেঁতেন কিমান ভাল লাগে নহয়নে ফ্ৰেছ পাচলি এনেকৈ ছিঙিলোহেঁতেন ইয়াৰ পিছে আমাৰ নহয় দেই আমাৰ ছাইডৰ ঘৰৰ খুৰীহঁতৰহে চটকেইখন প্ৰায় জইন নিচিনা ইফাল পৰা ইফালে যাব পাৰি কেতিয়াবা কিবা মন গ'লে লওঁ মানে বিশেষকৈ কেতিয়াবা জলকীয়া মোৰ ল'বলৈ মন যায় ফ্ৰেছ জলকীয়া খাই ভাল পাওঁ যে ইমান ধুনীয়াকৈ খুৰীয়ে কৰিছে আমাকো পিছে ভাগ দিয়ে দেই আছে মসুৰ দালি জাতিলাওৰ লগত দিয়া বিলাহী দি তেল মাৰা এয়া আছে ডাল কচু যে তাৰ চব্জি মাছ কেইটামান ফ্ৰাই কৰি দিলোঁ আৰু লগত চালাড বাছ থালি ৰেডি অ' পূৰ্ণ আহা এতিয়াহে গৈ থৈ মানে আজৰি হৈছোঁ প্ৰণৱকো অফিচলৈ পঠালোঁ পাহিকো স্কুললৈ পঠিয়ালোঁ এতিয়া গৈ থৈ অকণমান আজৰি হৈছোঁ তাৰপাছত ঘৰ সৰা পোচাও হৈ গ'ল গোটেই কামখিনি হৈ মানে কি জানে পাহিক স্কুলত থৈ অহাৰ পাছত একদম ৰ'বলৈ হয় নাই গোটেইখিনি কাম একেটা কোবতে হয় মাও সেইফালে ব্ৰেকফাষ্ট কৰি আজৰি হ'ল মাক মানে মই কৈছোঁ কাপোৰ ঠিক কৰাকৈ যাওঁ আপোনালোকে কোৱাই নাই নহয় আমি মাজুলী যাম ন মা বহুত দিনৰ পৰা মাহঁতে কৈ আছে অসমৰ মানুহে আমি যাবলৈ পৰা নাই আমাৰহে লাজ লাগিছে ফৰেনৰ মানুহ আহি মাজুলী পাই যায়হি পুৰা কালচাৰটো চাই ভাদ মাহত কাৰণ কি আমাৰ নামঘৰ যোৱা হোৱা নাই যে মাহঁতো আহিব চবেই আমি একেলগে যাম আপুনি কাপোৰ ঠিক কৰিলে দুযোৰ লাগিব দেখুৱাওক চাওক ৰ'বা কাপোৰ চাওঁগে বাই কি কাপোৰ লৈছে এতিয়ালৈকে কাৰণ কি মই নিজৰ কাপোৰ এতিয়ালৈকে ওলোৱা নাই এযোৰ চাই থৈছোঁ আৰু এযোৰ লাগিব দুদিনৰ যাম যে দুদিন লাগিব তো মায়ে এযোৰ কাপোৰ নীলা পাৰি দিয়া আশাই দিছিলে এইযোৰ আশাই দিয়ে নেকি এযোৰ কেতিয়া দিছিলে ন আশাই আপোনাক আশা এবাৰ তাই আহোঁতে লৈ আহিছিলে বোলে আমোলে মানে কি মনত পৰিছে নীলা এযোৰ তাই অঁ নীলা এযোৰ দিয়া ন মোৰো এযোৰ মনত পৰিছে কিন্তু কিবা নীলা এটা দিছিলে দুযোৰ আছে কোনযোৰ তাই দিয়ে মই পাহৰি গ'লোঁ So আপুনি এটা কৈছে না আপুনিও নীলা এই ব্লাউজটো মোলে হয় নহয় চাব লাগিব দিছা কত হলো নহলে আপুনি ব্লু কালাৰ ব্লাউজটা লৈ ললে হ'ব সিম্পল এক কালাৰ লৈ লব আৰু মানে কি জানে আপুনি যদি ব্লু কালাৰটা লৈ ললে মেইন কথা কি আমি দুজনী ইউনিফৰ্ম হৈ যাম মই ব্লু কালাৰ কাপোৰ লৈ আহিছোঁ মানে আৰু মই মোৰ মানে এনেকুৱা বগা কাপোৰ ইমান নাই আৰু তালে গ'লে বগা পিন্ধি যাবলৈ মন যায় ন নিয়ম নেকি নিয়মে হয়নে নহয় নাজানো কিন্তু মানে ধৰি লওক সত্ৰ হওক নামঘৰ হওক বগা কাপোৰ পিন্ধি গ'লে ভাল লাগে যে তো আপুনি এযোৰ পিন্ধিলে কৈ দিব কিন্তু মই এযোৰ নিপিন্ধো পাছত নহ'লে ৰিলছ বনালে কেনেকুৱা বেয়া লাগিব কেনেকুৱা বেয়া লাগিব দুজনে ৰিলছ বনালে ট্ৰাই কৰি চাবচোন ট্ৰাই কৰি চাব তেতিয়া ওলাব পাৰে গম পাইছেনে আৰু এযোৰ কাপোৰ কি চাইছে হৈছে আপোনাৰ দেখোন আৰু এইখিনি অকণমান সময় যিখিনি নিজৰ কাৰণে পাওঁ কিয় ভাবিবলৈ হয় কিবা এটা মানে চিন্তা কৰিম কি কৰিম ভিডিঅ' যদি মই ভাবোঁ কি বনাম তেতিয়াহে ভাবিবলৈ সময় পাওঁ বা এডিট কৰা সময়খিনি মোৰ এইখিনিয়ে হয় আৰু কি হয় পাহি নাথাকে পৰম নাথাকে মা দেউতাও ব্ৰেকফাষ্ট কৰি হৈ যায় তেওঁলোকে অকণমান ৰেষ্ট লয় এইটো সময়ত তো আমাৰ এই যিটো ড্ৰয়িং ৰুমৰ বা ডাইনিং ৰুমৰ ৰাইডিং এৰিয়া পাকঘৰ এইখিনি জেগাত কোনো নাথাকে এইটো টাইমত মানে হয় দেউতা কেতিয়াবা আগফালে বহি থাকে বা ৰুমত থাকোঁ টিভি চাই থকা সেনেকুৱা তো এইটো অকণমান টাইম হয় যিটো মই নিজৰ বুলি পাওঁ নহ'লে কি জানে ইমান টনাটনি হয় এনেই কোৱা হয় যে ঘৰতে থাকে টাইম কিন্তু কিয় নাথাকিব কিন্তু সঁচাকৈ জানিলে টাইম মেনেজ কৰোঁতে অৱস্থা বেয়া হৈ যায় এতিয়া মই সেই কাপ কফি লৈছোঁ গৰম হৈ আছে কফি কাপ লৈ পেলাই ইয়াতে বহিছোঁ মোৰ একদম এডিকশ্যন জানেনে মই যদি একাপ ব্লেক কফি নাখাওঁ মোৰ কিবা মাথা চাথা ঘূৰাই যায়গৈ জানেনে মানে বিষ হৈ যায় পূৰা এইটো কিন্তু এডিকশ্যনৰ কাৰণে হৈছে এইটো কোনো লজিক নহয় কিন্তু কিছুমান মানুহ থাকে যে গাখীৰ চাহ নাখালে থাকিব নোৱাৰে সেইবোৰ মানে চব এডিকশ্যন আচলতে চ' এতিয়া এইখিনিতে মই বহিম অলপ দেৰি আৰু এইফালে আমাৰ ৰাস্তাটো পূৰা মানুহ গৈ থাকে ৰ'দো হৈ আছে আৰু বিশেষকৈ আজি গৰমটো এতিয়া অলপমান কম লাগিছে সেইকাৰণে এইখিনিতে বহিছোঁ অকণমান বহোঁ অকণ ভিডিঅ' এটাও এডিট কৰোঁ সেইকাৰণে ভাবিছোঁ ব্লগটো আজি ইমানতে সামৰি মাৰিছোঁ অলপ দেৰি পিছত পাহিক আনিবলৈ যাম আশা কৰোঁ যে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তাৰ প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা কথা অলপ কোনোবা যে মাজুলীৰ আছে যিয়ে ভিডিঅ'টো চাইছে মোক কমেণ্ট কৰিবচোন এই মাজুলীত কি চাব পাৰিম মাত্ৰ দুদিনৰ কাৰণে যাম কি চাব পাৰিম কমেণ্ট কৰি জনাবচোন দেই
আৰু ইয়াৰ লগতে নমস্কাৰ।